লিম্বু ডাঙৰীয়া আছে লিম্বু ডাঙৰীয়া আপোনাক মচলতে সঁচা কথাটো বিচাৰিছোঁ আপোনাৰ সংখ্যালঘু এলেকাত কি উন্নয়নৰ কাম কিমান কৰিছে চাকৰি পাইছে নাই আসলে টিভিৰ মজিয়াত বহি মানুহে বিভিন্ন ৰেটিবলা সৃষ্টি কৰিছে সংযোগ কৰা হয় মানে অত্যাচাৰ কৰি মই আমাৰ লোকক ক'ব বিচাৰিছোঁ আপোনাৰ মানে মূল সমষ্টি যি সংযোগদাৰ আছে বিশেষকৈ অঞ্চলত তেওঁলোকৰ লগত মোৰ বহুত ভাল আজি বৰচলা সমষ্টিত বৃহৎ যি অঞ্চল আছিল নেকি 1 লাখতকৈ অধিক জনসংখ্যা তাত আছিল কিন্তু এভেকশ্যন কৰা হ'ল আপোনালোকে জানি ল'ব যে তাত মাত্ৰ ভোটাৰ মেক্সিমাম 6,000 ভোটাৰৰ মাজত 1 লাখ মানুহ আহি বহিছে তাৰ মানে এছাম যিসকল মৌলবী বা যিসকল মানে তেওঁলোকৰ যিসকল আছে যিসকলে ইনটেনচনেলি তাত মানুহক বহাব বিচাৰে কিন্তু তেওঁলোকৰ কথা লোকে তেওঁলোকৰ শিক্ষা হ'ব তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা গ্ৰহণ কৰিব মই এজন মানুহ দৰ হিচাপে যদি মই তাত যিসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিসকল আমি তাত একশ্যন কৰি তেওঁলোকৰ ভৱিষ্যত আমি কিন্তু প্ৰকৃত কৰিছোঁ আজি তেওঁলোক লাহৰীহাট আছে নগাঁৱৰ আছে কোনোবা ঢিঙৰ আছিলে তেওঁলোকে তাত গৈছে আৰু আজিৰ চৰকাৰৰ দিয়া নাই চাউল দিয়া হৈছে ফ্ৰী চাউল দিয়া হৈছে আয়ুষ্মান কাৰ্ড শিক্ষা সম্পূৰ্ণ ফ্ৰী কৰি দিয়া হৈছে আজি ঘৰে ঘৰে জল জীৱন দিয়া হৈছে তাৰ পাছত আপুনি এনেকুৱা এটা চৰত আহি যিটো নেকি কোনো স্থায়িত্ব নাই কোনো ৰাস্তা পদূলি নাই ৰাস্তা বনাব নোৱাৰে আপুনি কোনো ধৰণৰ চিকিৎসা বনাব নোৱাৰে আপুনি এডুকেশ্যনৰ কাৰণে কোনো ধৰণৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কৰিব নোৱাৰে তেনেকুৱা ঠাইত এছাম মানুহে টকা পইচা লয় সেই মানুহবিলাক তাত বিস্থাপিত কৰি তেওঁলোকক তাতে মানে নিয়াৰিকৈ বা পাৰ্মানেণ্টলি থাকিবৰ কাৰণে যিসকলে মানে মাইনৰিটি দৰদী হিচাপে তেওঁলোকে মানে নিজকে শ্ব' কৰিব বিচাৰে তেওঁলোকে বাস্তৱৰ গভীৰতালৈ তেওঁলোকে যোৱা নাই আৰু মই হলে দৃঢ় বিশ্বাস কৰোঁ যে যিসকল মোৰ ভোটাৰ আছে চৰ অঞ্চলৰ যিসকল ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে তেওঁলোকে আহি মোক জনায় যে তেওঁলোক কেনেকৈ এই যিসকল বাহিৰৰ পৰা আহি পেলাই যিসকলে দখল কৰিছে বা যিসকলে আমাৰ চৰ অঞ্চলবিলাক এতিয়া দখল কৰি আছে এওঁলোকৰ পিছত যে কোন কোন মানুহ আছে কিমান শক্তিশালী মানুহ আছে তেওঁলোকক যে কি ধৰণেৰে কৰিছে এইবিলাক কথা যেতিয়া আমাক কয় তেতিয়া মই ভাবোঁ যে এওঁলোকক আমি তাৰ পৰা এভেকশ্যন কৰি যদি তেওঁলোকক নিজৰ নিজৰ ঠাইত পঠাই দিওঁ তেতিয়াহে তেওঁলোকৰ ভৱিষ্যত শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত মেইন ষ্ট্ৰীমৰ লগত তেওঁলোকে সমানে যাব পাৰিব আৰু মই এতিয়া আমাৰ কংগ্ৰেছৰ আমাৰ বিধায়ক মহোদয়ৰ কথা শুনিলোঁ যে আচলতে তেওঁলোকে যিটো 370 হওক বা আমাৰ পাক অধিকৃত কাশ্মীৰৰ বিষয়ে হওক তেওঁলোকে যিটো ভাষা কয় সেইটো আচলতে পাকিস্তানৰ আমি সদায় পাক অধিকৃত কোৱা নাই ভাই মই দখল কৰ হৈ থাকিব এজক আপোনালোকে দেখিছে তাতে কি ধৰে মানে ইণ্ডিয়া ভাৰতবৰ্ষৰ ফ্লেগ পেলাই তেওঁলোকে আন্দোলন কৰিছে তেওঁলোকে আজাদীৰ কথা কৈছে এইবিলাক হয় আপোনালোকে ইণ্টাৰনেশ্যনেল থাকোঁ আমি কিছুমান কওঁ আমাৰ কথা আমাৰ কথা অন্তত লাগে হওক আপোনাৰ চিনা অলপ বেলেগ হ'ব মোৰ ধাৰা বেলেগ হ'ব তথাপি ৰাষ্ট্ৰ যেতিয়া কথা আহে কিন্তু ৰাষ্ট্ৰ বাহিৰত যায় যিটো কাৰণে আজি আপোনাৰ গৈছোঁ বিধায়ক গণেশ লিম্বু ডাঙৰীয়াৰ ওচৰলৈ গণেশ লিম্বু ডাঙৰীয়া আপুনি বিৰতিলৈ যোৱাৰ আগে আগে কংগ্ৰেছৰ বিধায়ক আপোনাৰ এই সতীৰ্থ বিধায়কৰ বক্তব্য শুনিলে আপোনাৰ প্ৰতিক্ৰিয়া বেছি সময় নাপাম আমি সামৰিব লাগিব কিন্তু শেষত আপোনাৰ চমু বক্তব্য তেখেতে এটা কথা কৈছে যে চৰ অঞ্চলৰ কথা কৈছে উচ্ছেদৰ কথা কৈছে কিন্তু মই মোৰ সমষ্টিৰে আপোনালোকে চাই ল'ব যে যি অঞ্চলবিলাক ব্ৰহ্মপুত্ৰই লৈ গ'ল আৰু যিসকল তাত থলুৱা আছিলে থলুৱা যিসকল তাত মানে ভোটাৰ আছিলে বা নাগৰিক আছিলে তেওঁলোক আজি ক'ত তেওঁ সেই প্ৰশ্নই কৰিছে তেওঁলোক আজি কিন্তু তাত নাই য'ত নেকি তেওঁলোকৰ মাটি বাৰী ব্ৰহ্মপুত্ৰই লৈ গ'ল তাত আছে কোন তাত আছে বাহিৰৰ পৰা অহা কিছুমান মানে দখল বা কিছুমান মানে বেদখলকাৰী মানুহ সেইকাৰণে মই এই কথাটো বুজাব বিচাৰিছোঁ যে আচলতে চবেই যিসকল যে চৰত আছে তেওঁলোকে যে মানে তেওঁলোকৰ যে ব্ৰহ্মপুত্ৰত যে মাটি যা গ'ল তাৰ কাৰণে যে চৰত আছে তেনেকুৱা কথা নহয় বৰচলা সমষ্টিৰ 100% মানুহ যিসকলৰ ব্ৰহ্মপুত্ৰই যা গৈ পেলাই তেওঁলোকৰ আজি ঘৰ বাৰী নোহোৱা হ'ল যদিও তেওঁলোকে কিন্তু চৰলৈ যোৱা নাই তেওঁলোক চৰ মানে অলপ মাটি লৈ তেওঁলোক সমষ্টি আছে এতিয়া চৰৰ যিসকল আজি 6,000 ভোটাৰ য'ত মোৰ সমষ্টিত আছে তেওঁলোকে ইমান ধুনীয়াকৈ আছে কিন্তু তাত 1 লাখ মানুহ বাহিৰৰ পৰা আহি যিটো সমস্যা সৃষ্টি কৰিছে আৰু আমাৰ বিৰোধীয়ে তাৰ এটা মাইলেজ ল'বৰ কাৰণে মানে সংখ্যালঘুৰ এটা দৰদী দেখুৱাবৰ কাৰণে তেওঁলোকে যি ধৰণে কথা কয়
সেইটোৱে সাধাৰণ শ্ৰেণীৰ মানুহৰ এটা ভুল বুজাবুজি হয় তো মই ক'ব বিচাৰিছোঁ আচলতে চৰত তেনেকুৱা নহয় চৰত যিসকল আছে তেওঁলোকে দখলদাৰী বা তেওঁলোকে বেদখলকাৰী মানুহ আছিলে তেওঁলোকে নিজৰ নিজৰ অঞ্চলত গৈ থাকিব পাৰে এতিয়া আমাৰ চমুকে সামৰিব সময় বিৰোধীসকলে বিভিন্ন ধৰণেৰে তেওঁলোকে কৈছে যেনে মূল্য বৃদ্ধিৰ কথা কৈছে বা আমাৰ নিবনুৱাৰ কথা কৈছে আমি সবেই জানো যে কংগ্ৰেছৰ দিনত তেওঁলোকে যে নিবনুৱাসকলৰ ওপৰত কেনে ধৰণেৰে তেওঁলোকে অত্যাচাৰ কৰিছিল আৰু আজিৰ চৰকাৰৰ দিনত কেনে ধৰণেৰে চৰকাৰী চাকৰিবিলাক বিতৰণ বা চৰকাৰী চাকৰিবিলাক দিয়া হৈছে আমাৰ ইমান ভৰসা নাই কিন্তু ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে আৰু পৃথিৱীৰ মানুহে নৰেন্দ্ৰ মোদীৰ নেতৃত্ব বিচক্ষণতাক স্বীকাৰ কৰিছে তেনে সময়ত মই ভাবোঁ যে ভাৰতৰ জনগণ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে নৰেন্দ্ৰ মোদী নেতৃত্বত আজি তেওঁলোক আছে ধন্যবাদ জনাইছোঁ লিম্বু ডাঙৰীয়া